লক্ষ্মীনাথ বেজবৰুৱা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া ভাষা সাহিত্যৰ প্ৰধান গুৰিধৰোঁতা। তেখেতে কবিতা, উপন্যাস, চুটিগল্প, নাটক, ৰস ৰচনা, জীৱনী আদি সাহিত্যৰ সকলো বিষয়তে প্ৰচুৰ অৰিহণা যোগাই আহিছে। তেখেতৰ ৰচনাসমূহৰ ভিতৰত কবিতা পুথি কদমকলি, উপন্যাস পদুম কুঁৱৰী, চুটিগল্প সুৰভি, কেহুকলি, শিশু সাহিত্য সাধুকথাৰ কুকি, জোনবিৰি, জুনুকা, বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতিলৰা আদিয়েই প্ৰধান। তেখেতৰ ধেমেলীয়া নাটসমূহ লিটিকাই, নোমল, পাচনি, চিকৰপতি, নিকৰপতি। তেখেতে বুৰঞ্জীমূলক নাট জীৱনী, আত্মজীৱনী লিখাৰ উপৰি কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি, বৰবৰুৱাৰ বুলনি আদি লিখি থৈ গৈছে। তেখেতে লিখাসমূহত হাঁহিৰ চলেৰে অসমীয়া মানুহৰ স্বভাৱ দোষ ত্ৰুটিবিলাক আঙুলিয়াই দেখুৱাইছে। তোমালোকে গাই অহা অ মোৰ আপোনাৰ দেশ জাতীয় সংগীতটো লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰে। 1924 চনত তেখেতে অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিছিল। শেহতীয়া ৰচনাত তেখেত আজিলৈকে অসমীয়া সাহিত্যত অদ্বিতীয় হৈ আছে। সেইবাবে তেখেতক ৰসৰাজ উপাধিৰে বিভূষিত কৰা হয়। জনমানসত তেখেত সাহিত্যৰথী নামে জনাজাত। তেখেতে হাস্যৰসাত্মক ৰচনাবোৰ কৃপাবৰ বৰবৰুৱা ছদ্মনামত লিখিছিল। এতিয়া আমি পাঠভিত্তিক ক্ৰিয়াখিনি আলোচনা কৰোঁ আহা। 1 নম্বৰ পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া। 2 নম্বৰ কোৱা ক লেখকে কোনখন ঠাইক স্বৰ্গতো অধিক জনমভূমি বুলি কৈছে। উত্তৰটো হ'ব লেখক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই অসমক স্বৰ্গতো অধিক জনমভূমি বুলি কৈছে। খ নম্বৰ প্ৰশ্ন প্ৰাচীন কালত আমাৰ ৰাজ্যৰ কোন চোৱাক সৌমাৰপীঠ বোলা হৈছিল। উত্তৰটো হৈছে কামৰূপ ৰাজ্যৰ উজনি চোৱাৰ নাম সৌমাৰ আছিল। গ ইতিহাসৰ মতে কাৰ ৰাজত্ব কালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অহোম হ'ল। উত্তৰটো হ'ল ইতিহাসৰ মতে অসম বা অহোমসকলৰ ৰাজত্বতহে আমাৰ ৰাজ্যখনৰ নাম অসম বা অহোম হ'ল। খ আমাৰ সকলো শক্তি কিহৰ সেৱাত লগাব লাগে। উত্তৰটো হ'ল আমাৰ সকলো শক্তি স্বদেশৰ সেৱাত লগাব লাগে। 15 নম্বৰ ইংৰাজ গভৰ্ণমেণ্টে প্ৰথমে এই দেশৰ নাম ইংৰাজীত কি বুলি লিখিছিল। উত্তৰটো হ'ব ইংৰাজ গভৰ্ণমেণ্টে প্ৰথমে এই দেশৰ নাম ইংৰাজীত অসম বুলি লিখিছিল। প্ৰথম চ অসমক কোনে অসমৰ দেশ বুলি কৈছিল। উত্তৰটো হ'ব মুছলমান বুৰঞ্জী লেখকে অসমক অসমৰ দেশ বুলি কৈছিল। 3 নম্বৰ উত্তৰ লিখা ক প্ৰাচীন কামৰূপৰ দক্ষিণ সীমা কোনখিনিলৈকে বিস্তৃত আছিল। উত্তৰটো হ'ল দক্ষিণে বংগোপসাগৰলৈকে বিস্তৃত আছিল প্ৰাচীন কামৰূপৰ দক্ষিণ সীমা। খ সৌম ৰাজ্যত থকা আৰ্য সন্তানসকলক কি বোলা হৈছিল। উত্তৰটো হ'ল সৌম ৰাজ্যত থকা আৰ্য সন্তানসকলক সৌম বা সোম বোলা হৈছিল। গ সৌমাৰৰ সোমসকলে চানজাতীয় লোকসকলক কি বুলি মাতিছিল। উত্তৰটো হ'ল সৌমাৰৰ সোমসকলে চানজাতীয় লোকসকলক আহোম বা অসম বুলি মাতিছিল। খ চুকাফা ৰজাই কি পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল। উত্তৰটো হ'ল চুকাফা ৰজাই পাটকাই পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল। 4 নম্বৰ ক অংশৰ বাকচত থকা শব্দকেইটাৰ অৰ্থ গ অংশৰ বাকচত আছে। এতিয়া তাৰ পৰা উপযুক্ত অৰ্থ বিচাৰি খ অংশৰ বাকচত লিখা। ক অংশ, খ অংশ, গ অংশ। ইয়াতে মই খ অংশত লিখা নাই কিন্তু মিলাই দি দিছোঁ। চিৰস্মৰণীয় সদায় মনত ৰাখিবৰ যোগ্য। কীৰ্তিকলাপ ভাল কামৰ পৰিচয়সূচক কাৰ্যাৱলী। অহোপুৰুষাৰ্থ প্ৰাণপণ চেষ্টা। অনুসন্ধান গভীৰভাৱে তথ্য বিচাৰি চোৱা অন্বেষণ। স্বতন্ত্ৰ স্বাধীন সন্তোষ আনন্দ হৰ্ষ। মাটিৰ তলৰ পৰা পানী ওলোৱাৰ বাট বা বিন্ধা। 5 নম্বৰ উত্তৰ লিখা ক অসম নামৰ উৎপত্তি কেনেকৈ হ'ল। উত্তৰটো হ'ব যেতিয়া চানজাতীয় চুকাফা ৰজাই পাটকাই পৰ্বত পাৰ হৈ আহি উজনি অসম অধিকাৰ কৰে তেতিয়া সৌমাৰৰ সোমসকলে চানজাতীয় লোকসকলক আহোম বা অসম বুলিছিল। আহোম বা অসম শব্দই পাছে আহোম বা অসম এইদৰে চানজাতিৰ মানুহৰ মুখত উচ্চাৰিত হয়। এতিয়াৰ আহোম বা অসমসকলক পূৰ্বে যে আহোম বা অসম বোলা হৈছিল সেই কথা পুৰণি পুথিৰ পৰা জনা যায়। অসম জাতিয়ে এই দেশ অধিকাৰ কৰাৰ বাবে ইয়াৰ নামো অসমৰ দেশ বা অসম দেশ হ'ল। খ
বৰ্তমানৰ অসমীয়া জাতিটো কেনেদৰে গঠিত হৈছে? উত্তৰটো হ'ল আৰ্য আৰু অনাৰ্যৰ সংমিশ্ৰণত অনেক জাতি আৰু উপজাতি মিলি বৰ্তমান অসমীয়া জাতি গঠিত হৈছে। অসমীয়া জাতিক এটা আদৰ্শ জাতিৰূপে গঢ়িবলৈ আমি কি কৰা উচিত? উত্তৰটো হ'ল অসমীয়া জাতিক এটা আদৰ্শ জাতিৰূপে গঢ় দিবলৈ হ'লে প্ৰথমতে আমি আমাৰ ভাষা আৰু সাহিত্যৰ উন্নতি সাধন কৰিব লাগিব। সাধাৰণ শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব। অসমৰ গৌৰৱ বঢ়াবলৈ আমি কি কাম কৰিব লাগে? উত্তৰটো হ'ল অসমৰ গৌৰৱ বঢ়াবলৈ আমি অহোপুৰুষাৰ্থ কৰিব লাগিব। অসমৰ ভাষা, সাহিত্য, বুৰঞ্জী, লোকতত্ত্ব, সমাজতত্ত্ব আদি বিষয় বিশেষকৈ শিক্ষিত ডেকাসকলৰ আলোচনা আৰু অনুসন্ধানৰ বিষয় হ'ব লাগে। পুৰণি সাধু, পটন্তৰ, ফকৰা, সাঁথৰ, নাম, গীত, মালিতা, ভাওনা, সবাহ, ক্ৰীড়া, কৌতুক, পুৰণি মন্দিৰ, দৌল, দেৱালয় আদিৰ তথ্য আমি সংগ্ৰহ কৰিব লাগিব। 6 বিভিন্ন কালত অসমক কি নামেৰে জনা গৈছিল? কংসৰ লগত শংখ মিলোৱা। শংখ। ইংৰাজৰ শাসনকালত অছম, বৈদিক যুগত প্ৰাকৃদেশ, পৌৰাণিক যুগত প্ৰাগজ্যোতিষ, তান্ত্ৰিক যুগত কামৰূপ, বৰ্তমান যুগত অসম, মুছলমানৰ শাসনত অসমৰ দেশ। 7 তলৰ কথা কেইষাৰিৰ তাৎপৰ্য বহলাই লিখো আহা। আগেয়ে নিজৰ ক্ষুদ্ৰ নিজৰাক বৰনৈৰ নিচিনা বেগতি কৰিব পাৰিলে নিজৰাই নিজেকৈ সাগৰৰ লগত মিলিব পাৰিব। উত্তৰটো হ'ল আমি আমাৰ নামৰ গৌৰৱ বঢ়াবলৈ নিজেই অহোপুৰুষাৰ্থ কৰিব লাগিব। আৰ্য অনাৰ্যৰ সংমিশ্ৰণত অনেক জাতি উপজাতি মিলি আমাৰ সুন্দৰ জাতিটো গঠন হৈছে। অসমৰ ভাষা, সাহিত্য, বুৰঞ্জী, লোকতত্ত্ব, সমাজতত্ত্ব আদি আমাৰ আলোচনাৰ বিষয় হিচাপে লোৱা উচিত। পুৰণি সাধুকথা, ফকৰা যোজনা, জতুৱা ঠাঁচ, গীত, মালিতা, ভাওনা, খেল-ধেমালি আদি আমাৰ নিজৰ সম্পদ বুলি ভাবি ল'ব লাগিব। গতিকে বিশ্বব্ৰহ্মাণ্ডক সেইখিনি দেখুৱাবলৈ আমি প্ৰথমে নিজে জানিব লাগিব। নিজৰ ভিতৰত যদি আমাৰ সেই হেঁপাহ নাথাকে তেতিয়াহ'লে শক্তিৰ যথাৰ্থভাৱে বিকাশ সম্ভৱ নহয়। সেয়েহে কৈছে যে আগতে আমি নিজৰ ক্ষুদ্ৰ নিজৰাক বৰনৈৰ নিচিনা বেগৱতী কৰিব পাৰিলেই নিজৰাই নিজে গৈ সাগৰৰ লগত মিলিব পাৰিব। তাৰ বাবে আমি আমাৰ সকলো শক্তি কামত লগাব লাগিব। সৰুটি হৈহে সংসাৰত থৰকিব পাৰি, ভেম আৰু আলাহেৰে উদ্গতি কৰিব নোৱাৰি। 7 উত্তৰটো হ'ল সৰু সৰু কথাৰ পৰা ডাঙৰ কথালৈকে আমাৰ শিকিবলগীয়া বহুত থাকে। সেইদৰে সাধাৰণ শিক্ষাৰ পৰা সোঁত আৰম্ভ হ'লেহে সোঁত সাগৰলৈকে বৈ যাব। সৰু হৈহে নজনা কথা আনৰ পৰা শিকিব পাৰি। অহংকাৰে পতন আনে। ভেম আৰু আলাহৰে উদ্গতি কৰিব নোৱাৰে। সেয়েহে সৰুটি হৈহে সংসাৰত সৰকিব পাৰি। ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। 8 অসম পাঠটিৰ পৰা তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ বাছি উলিয়াই লিখা। পৰাধীন, স্বাধীন, অসন্তোষ, সন্তোষ, বিদেশ, দেশ, অনুচিত, উচিত, নিৰানন্দ, আনন্দ, বৰ্জন, গ্ৰহণ। 9 সন্ধি গঠন কৰা আৰু ভাঙা। যথা যোগ অৰ্থ, যথাৰ্থ, বিদ্যা যোগ আলয়, বিদ্যালয়, উদ্যোগ গতি, উদ্গতি, উদ্যোগ যাপন, উদযাপন, দেৱালয়, দেৱ যোগ আলয়, নৰেন্দ্ৰ, নৰেন যোগ ইন্দ্ৰ, উন্নতি, উদ্যোগ নতি, উদ্ভৱ, উদ্যোগ ভৱ। জানো আহা, পাঠত পৌৰাণিক শব্দটো আছে। এই শব্দটো স্নিক প্ৰত্যয় যোগ হৈ গঠিত হৈছে। যেনে পুৰাণ যোগ স্নিক, পৌৰাণিক। সংস্কৃতৰ স্নিক প্ৰত্যয় অসমীয়াত ইক প্ৰত্যয় হৈ শব্দৰ লগত যোগ হৈছে। যেনে তন্ত যোগ ইক স্নিক, তান্ত্ৰিক। ঈশ্বৰ যোগ ইক স্নিক, ঐশ্বৰিক। হৃদ যোগ ইক স্নিক, হাৰ্দিক। লোক যোগ ইক স্নিক, লৌকিক। ইতিহাস যোগ ইক স্নিক, ঐতিহাসিক। মূল যোগ ইক স্নিক, মৌলিক। বেদ যোগ ইক স্নিক, বৈদিক। ইক বা স্নিক প্ৰত্যয়টো যোগ হ'লে শব্দটোৰ আদি স্বৰৰ অ ধ্বনি আ, ই, এ ধ্বনি ঐ, ঋ ধ্বনি আৰ, উ, ঔ ধ্বনি ঔ কাৰান্তলৈ পৰিৱৰ্তন হয়। 10 তলৰ শব্দকেইটাৰে একোটাকৈ বাক্য সাজা। অসম, জনমভূমি, জনাজাত, অনুসন্ধান, সংগ্ৰহ, সংসাৰ, ক্ষুদ্ৰ।
অসম আমাৰ অতিকৈ মৰমৰ জন্মভূমি। জনমভূমিৰ বাবে আমি দেহে কেহে খাটিব পাৰোঁ। অনুসন্ধান আমি আমাৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ অনুসন্ধান কৰিব লাগে। সংসাৰ আমি পৃথিৱীৰ মানৱ জাতি নিজৰ সংসাৰ কৰ্মক লৈয়ে ব্যস্ত থকা উচিত নহয়। ক্ষুদ্ৰ আমাৰ ক্ষুদ্ৰ সঁহাৰিৰ বাবে কাৰোবাৰ উন্নতি হ'ব পাৰে। 11 নম্বৰ তোমালোকে তলৰ শব্দকেইটাৰ প্ৰত্যয়বোৰ ভাঙি দেখুওৱা। শাৰীৰিক, দৈহিক, মৌখিক, সামাজিক। শাৰীৰিক শৰীৰ যোগ ইক, দৈহিক দেহ যোগ ইক, মৌখিক মুখ যোগ ইক, সামাজিক সমাজ যোগ ইক। জানো আহা দন্তীয় স আহোমৰ মুখত হ হোৱাটো সকলোৱে জানে। আহোমৰ দিনতে অনেক শব্দৰ তালিব্য শ, মূৰ্ধন্য ষ, দন্তীয় স গুচি হ হয়, যেনে বিহ, পিয়াহ, পাহৰা আদি। পাঠত উল্লেখিত এই কথাখিনি এতিয়া ফঁহিয়াই চাওঁ আহা। বিহ সংস্কৃত ভাষাৰ পৰা অহা এটি তৎসম অসমীয়া শব্দ। ইয়াৰ অৰ্থ খালে প্ৰাণ নষ্ট হোৱা বস্তু। আহোমসকলৰ দিনত এই শব্দটিৰ মূৰ্ধন্য ষটো হ হৈ বিহ শব্দৰ উৎপত্তি হৈছে। সেইদৰে পুৰণি অসমীয়াত ব্যৱহাৰ হোৱা পাশৰ ধাতুৰ দন্তীয় ষটো হ হৈ পাহৰা আৰু সংস্কৃত পিপাচা শব্দৰ দন্তীয় ষটো হলৈ ৰূপান্তৰিত হৈ পিয়াহ সৃষ্টি হৈছে। এনেদৰে আহোমসকলৰ মুখত শব্দৰ মাজত বা শেষত তালিব্য শ, দন্তীয় স, মূৰ্ধন্য ষৰ উচ্চাৰণ প্ৰায়ে হলৈ ৰূপান্তৰিত হৈ তলৰ শব্দবোৰ গঠিত হৈছে। দহ দ, পৌষ পুহ, বংশী বাহী, ৰস চচুৰ শহুৰ, ঘাঁচ ঘাঁ, বাছ বাঁ, শেহত আষাৰ আহাৰ। 12 নম্বৰটো হ'ল দেশৰ সেৱা কৰা মানে দেশৰ বাবে কৰা সকলো সৰু বৰ কাম। তোমালোকে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী হিচাপে কেনেদৰে দেশৰ সেৱা কৰিব? ইয়াতে মই উত্তৰটো লিখি দিছোঁ যদিও তোমালোকে নিজে অলপ লিখিবলৈ চেষ্টা কৰিব পাৰা। যিকোনো বয়সৰ লোকেই দেশৰ সেৱা কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলেও দেশৰ সেৱা কৰিব পাৰে। ছাত্ৰ-ছাত্ৰী হিচাপে সৰুৰে পৰা নিজৰ ঘৰত চাফ চিকুণতাৰ প্ৰতি নজৰ দিব পাৰি। তেতিয়া নিজৰ ঘৰৰ লগতে গাঁওখনৰ সকলোৰে ঘৰ দুৱাৰ চোতাল পদূলি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ পৰিব। ইয়াৰ প্ৰভাৱ আন গাঁৱলৈও পৰিব। এই ব্যৱস্থাটো এটা দেশ সেৱাৰে অংগ বুলি ক'ব পাৰি। তদুপৰি ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে পঢ়া শুনা কৰাটোও দেশ সেৱাৰ বাবে নিজকে প্ৰস্তুত কৰাৰ এটা মহৎ কাম বুলিব পাৰি। কাৰণ শিক্ষা দীক্ষাইহে ভৱিষ্যত জীৱন সুৰক্ষিত কৰি নিজৰ ৰুচি মতে দেশ সেৱাৰ সুযোগ লাভ কৰায়। 13 নম্বৰ প্ৰশ্নটো হ'ল আহোম ৰজাৰ দিনৰ কি কীৰ্তিচিহ্ন আমি এতিয়াও দেখিবলৈ পাওঁ, নামবোৰ লিখা। 13 নম্বৰ আহোম ৰজাসকলৰ দিনৰ ভালেমান কীৰ্তিচিহ্ন আমি বৰ্তমানে দেখিবলৈ পাওঁ। সেইবোৰ হ'ল ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ, জয়দৌল, শিৱদৌল, বিষ্ণুদৌল, জয়সাগৰ, চৰাইদেউৰ মৈদামসমূহ। ইয়াৰ উপৰিও মিউজিয়ামত সেই সময়ৰ যুদ্ধৰ তৰোৱাল, মুদ্ৰা, বৰতোপ, পানী হিলৈ, ৰজা মহাৰজাৰ পিন্ধা সাজপাৰ, খোৱা বোৱাত ব্যৱহাৰ কৰা বাচন বৰ্তন, ৰজা ৰাণীয়ে পিন্ধা আ-অলংকাৰ আদিও দেখিবলৈ পোৱা যায়। 14 নম্বৰ প্ৰশ্নটো হ'ল এই পাঠটোৰ আৰু অ মোৰ আপোনাৰ দেশ গীতটিৰ লেখকজনৰ নাম লিখি তেখেতৰ দেশ সেৱাৰ বিষয়ে কেইষাৰিমান বাক্য লিখা। অ মোৰ আপোনাৰ দেশ গীতটোৰ লেখক হ'ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। অ মোৰ আপোনাৰ দেশৰ ভিডিঅ' এটা মই দি দিছোঁ। এইটো জাতীয় সংগীত হয়। তোমালোকে সকলোৱে গাবলৈ চেষ্টা কৰিবা। এওঁ সাহিত্য চৰ্চাৰ জৰিয়তে দেশ মাতৃক অভূতপূৰ্ব সেৱা আগবঢ়াই গৈছে। ব্যক্তিগত জীৱনৰ কাম চম্ভালিও তেওঁ জাতিটোৰ হকে দেশৰ হকে কাম কৰিছিল। তেওঁ হাঁহি ধেমালিৰে ভৰপূৰ ৰচনাৱলীও আগবঢ়াইছিল। তেওঁ গীত নাট, গল্প, কবিতা, উপন্যাস, সাধুকথা, হাস্যৰস ৰচনা, সমালোচনা, সাহিত্য আদি সকলো দিশতে অৱদান আগবঢ়াই দেশ সেৱাৰ নিদৰ্শন দাঙি ধৰিছিল। জানো আহা মালিতা এবিধ থলুৱা ভাষাত গঢ় লৈ উঠা কাহিনী গীত। মানুহৰ মুখে মুখে চলি অহা এই গীতবোৰে সমাজ জীৱনক সামগ্ৰিকভাৱে প্ৰতিফলিত কৰে। সংগীত ধৰ্মিতাই ইয়াৰ প্ৰাণস্বৰূপ। তোমালোকে পঞ্চম শ্ৰেণীৰ পাঠ্যপুথিত পোৱা ফুল কোঁৱৰ গীত এটি জনপ্ৰিয় মালিতা। সবাহ হৈছে ধৰ্মীয় অথবা সামাজিক বিশেষত্ব থকা এটি অনুষ্ঠান। সাধাৰণতে এক নিৰ্দিষ্ট সময়ত আৰু নিৰ্দিষ্ট দিনত এই সবাহ পতা হয়। যেনে গৰখীয়া সবাহ, গোপিনী সবাহ, অপেশ্বৰী সবাহ ইত্যাদি। ক্ৰীড়া
কৌতুক ক্ৰীড়া কৌতুকক খেল ধেমালি নামেৰে জনা যায়। অসমৰ সকলো জাতি জনগোষ্ঠীৰ মাজত অতি প্ৰিয় বহুতো থলুৱা খেল ধেমালি আছে, যেনে কণী যুঁজ, কাৰ খেল, ৰছী টনা, কুৰি, চেংগুটি, ঘিলা খেল, নাও খেল ইত্যাদি। 15 নম্বৰ, তোমাৰ জিলাত থকা মন্দিৰ, দৌল আৰু দেৱালয়ৰ তথ্য সংগ্ৰহ কৰি এখন তালিকা প্ৰস্তুত কৰা। এইটোৰ উত্তৰ তোমালোকে নিজে নিজে লিখিবলৈ চেষ্টা কৰিবা। 16 নম্বৰটো হ'ল ছবি দুখন পৰ্যবেক্ষণ কৰা আৰু প্ৰতিখন ছবিৰ বিষয়ে একোটাকৈ টোকা লিখা। আমি এখন ছবিত দেখা পাইছোঁ চাহ বাগিচাৰ ছবি আৰু এখন হ'ল বানপানীৰ ছবি। এই দুখনৰ বিষয়ে তোমালোকে যদিও লিখিব পাৰিবা, তাৰে অলপ মই আভাস তোমালোকক দি দিছোঁ। প্ৰথম ছবিখন হ'ল, ছবিখনত দেখা গৈছে এখন চাহ বাগিচা। আমি সকলোৱে জানো যে অসমৰ চাহ পৃথিৱী বিখ্যাত। ব্ৰিটিছসকলে অসমৰ চাবুৱাত প্ৰথমখন চাহ বাগিচা স্থাপন কৰিছিল। মণিৰাম দেৱান অসমৰ প্ৰথমজন চাহ খেতিয়ক। ভাৰতবৰ্ষৰ সৰ্বমুঠ চাহ উৎপাদনৰ আধাতকৈও বেছি চাহ অসমতে উৎপাদন কৰা হয়। পৃথিৱীৰ সৰ্ববৃহৎ চাহ উৎপাদনকাৰী দেশ হৈছে চীন, ভাৰত, কেনিয়া, শ্ৰীলংকা আৰু তুৰস্ক। অসম পৃথিৱীৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ চাহ উৎপাদক অঞ্চল। অসমৰ পৰা চাহপাত বহু ঠাইলৈ ৰপ্তানি কৰা হয়। দ্বিতীয় ছবিখন হৈছে বানপানীৰ ছবি। ওচৰৰ ছবিখনত বানপানীৰ ছবি দেখুওৱা হৈছে। অসমৰ এক জ্বলন্ত সমস্যা হৈছে বানপানী। অসমত বহু বানাক্ৰান্ত অঞ্চল আছে। বানত বহুতো মানুহৰ মৃত্যু হয়। এই অঞ্চলত বাস কৰা লোকৰ অৱস্থা অতি শোচনীয়। বানপানীত মানুহৰ ঘৰ-দুৱাৰ, খেতিপথাৰ বিনষ্ট হয়। ইয়াৰ উপৰি বানপানীৰ দূষিত পৰিৱেশত থাকি মানুহৰ নানা ধৰণৰ বেমাৰ আজাৰ হয়। ফলত জীৱ-জন্তু, মানুহ সকলোৱে বহুত অনিষ্ট হয়। বানপানী নিয়ন্ত্ৰণৰ বাবে চৰকাৰে বিভিন্ন প্ৰচেষ্টা চলাইছে যদিও সফল হ'ব পৰা নাই। বানপানী ৰোধৰ বাবে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে শক্তিশালী মথাউৰি বান্ধিব লাগিব। বৈজ্ঞানিক চিন্তাধাৰাৰে সুপৰিকল্পিতভাৱে নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। বানপানীৰ বাবে অসমৰ অৰ্থনৈতিক অৱস্থা অতি। এইখিনি আছিল আজিৰ এই পাঠটোৰ আলোচনা আৰু ইয়াৰ পৰা নিশ্চয় তোমালোকে অলপ হ'লেও উপকৃত হ'ব পাৰিবা বুলি মই আশা কৰিলোঁ। ধন্যবাদ।